স্মাৰকৰ ভিতৰত গজৰাজৰ প্ৰৱেশ আৰু গড়ভঙা বনাঞ্চলৰ পৰা নামি অহা গজৰাজে আহি পেলাই তাণ্ডৱ চলালে শ্বহীদ স্মাৰক ক্ষেত্ৰত। মূল দুৱাৰ ভাগি আচলতে এই শ্বহীদ স্মাৰকৰ ভিতৰত প্ৰৱেশ কৰিছিলে আৰু পৰৱৰ্তী সময়ত ইয়াৰে যিসমূহ বনাই থকা অৱস্থাত থকা যিসমূহ চাৰিসীমা সেই চাৰিসীমাসমূহো ভাঙি লণ্ডভণ্ড কৰিছে। এইখন হৈছে লোহাৰ গেট। মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাইছে এই লোহাৰ গেটখন আচলতে বাউণ্ডাৰী ৱাল। এই বাউণ্ডাৰী ৱালো ভাঙি দিয়া হৈছে নিশাৰ ভাগত। আচলতে ইয়াৰ ওচৰে পাজৰে ইয়াতে যিসমূহ কৰ্মৰত বনুৱাসকল আছে তেওঁলোকে ইয়াতে থাকে আৰু নিশা এক হুলস্থুলীয়া পৰিৱেশ আৰু বিনিদ্ৰ ৰজনী কটাব লগা হৈছিলে। ইয়াতে থকা উপস্থিত থকা যিসমূহ ইয়াৰে কৰ্মচাৰী বা ইয়াতে থকা যিসমূহ লোক আছে সেই লোকসকলে আচলতে নিশাৰ ভাগত যথেষ্ট এই গজৰাজে আহি পেলাই যেতিয়া তাণ্ডৱ চলাইছিলে তেওঁলোকে আচলতে বিনিদ্ৰ ৰজনী কটাব লগা হৈছিলে। দাদা ৰাতি কি হৈছিলে, কেইটামান বজাৰ ঘটনা? মই না আছিলো আজি কি শুনিছিলে? কি হৈছিলে কওকচোন। আহি পেলাই এইফালে চব ভাঙি পেলাইছে আৰু আমাৰ পাকঘৰটো ভাঙি পেলালে। পাকঘৰো ভাঙি পেলাইছে। কেইটা হাতী আহিছিলে? এটাই আহিছে। দেখিছিলে? দেখিছো। ক'ত আছিলে আপোনালোক এতিয়া? ওপৰত আছিলো, বিল্ডিঙৰ ওপৰত। কি অনিষ্ট কৰিছে? এইখিনিয়ে কৰিছে আৰু ইফালে চব আহি কিনে পাকঘৰ চাকঘৰ চব ভাঙি পেলালে আৰু পাকঘৰো ভাঙি দিছে। তাৰপিছত এইফালে গুচি গৈছে। কেইটামান বজাৰ ঘটনা ৰাতি? এইটো 10টা বজাত। আৰু এয়াই নহয়, এয়া হৈছে গুৱাহাটী মহানগৰীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ যি পৰিৱেশ মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাইছে। এইখন যিখন আচলতে বাউণ্ডাৰী ৱাল অৰ্থাৎ চাৰিসীমাৰ যিখন ৱাল আৰু এই ৱালৰ যিসমূহ আচলতে ইয়াত লগাই থকা যিসমূহ লোহাৰ বেৰ আছে এই বেৰসমূহ আচলতে ভাঙি দিছে। চাওক কেনেদৰে নিশাৰ ভাগত গজৰাজে আহি পেলাই পামহি যি পাহাৰ অৰ্থাৎ গড়ভঙা বনাঞ্চলৰ যিসমূহ পাহাৰ আছে পাহাৰৰ পৰা দীপৰ বিল হৈ নামি আহিছিলে এই হাতীটো। আচলতে জাকৰ পৰা ইয়াৰ স্থানীয় লোকে জনোৱা মতে জাকৰ পৰা তেওঁলোক আচলতে অকলশৰীয়া হৈ পৰিছিলে আৰু এই দীপৰ বিল পাৰ হৈ ইয়াতে প্ৰৱেশ কৰিছিলে। এয়া মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাইছে। এনেধৰণে আচলতে ভাঙি লণ্ডভণ্ড কৰিছিলে আৰু এইসমূহ আচলতে লোহাৰ যি খুঁটা এই খুঁটাসমূহ আচলতে ভাগি গৈছে আৰু নৱনিৰ্মিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰৰ এয়া পৰিৱেশ আমি দেখুৱাইছো। আৰু তেওঁলোকৰ যি পাকঘৰ অৰ্থাৎ নিশাৰ ভাগত তেওঁলোকে খোৱা লোৱা কৰা যিটো পাকঘৰ সেই পাকঘৰটো আচলতে লণ্ডভণ্ড কৰা বুলি ইতিমধ্যে ইয়াতে কাম কৰি থকা লোকসকলে আমাক জানিবলৈ দিছে। আৰু পুনৰবাৰ কৈছে যিখন মূল দুৱাৰ আচলতে মূল দুৱাৰেৰে আচলতে প্ৰৱেশ কৰিছিলে আৰু যিহেতু এটা বাউণ্ডাৰী ৱাল আছে এই চাৰিসীমাৰ বাউণ্ডাৰী ৱালৰ বাবে আচলতে হাতীটো ওলাই যাব পৰা নাছিলে। আৰু ইয়াত বনৰীয়া হাতী ইয়াতে দীপৰ বিলৰ পৰা উঠি অহা এটাই কাৰণ শ্বহীদ স্মাৰকৰ পিছফালে আচলতে যথেষ্ট বেদখল হৈছে আৰু যিহেতু বনৰীয়া জীৱ জন্তুৰ বাবে এই দীপৰ বিলেই হওক শ্বহীদ স্মাৰক ক্ষেত্ৰৰ আশে পাশে থকা যিসমূহ GMCৰ যিসমূহ ভূমি আছিলে সেই ভূমিসমূহো কিন্তু বেদখলত পৰিণত হৈছে। কিছুদিন পূৰ্বে নিউজ লাইভত এই বাতৰি সম্প্ৰচাৰিত হৈছিলে আৰু বিশেষকৈ শ্বহীদ স্মাৰকৰ যিটো পিছফাল ভাগ আছে এই পিছফাল ভাগো কিন্তু এতিয়া মিয়াৰ যে আগ্ৰাসন ঘটিছে আৰু এই মিয়াৰ আগ্ৰাসনে কিন্তু দেখিবলৈ পোৱা গৈছে শ্বহীদ স্মাৰকৰ পিছফালৰ যিসমূহ মাটি ভূমি আছে সেই ভূমিসমূহ দখল কৰিছে। আৰু ইয়াতে থকা শ্বহীদ স্মাৰকৰ যি মূল দুৱাৰ আছিলে এই মূল দুৱাৰ ভাঙি পেলাইছে। আমি নিউজ লাইভৰ দৰ্শকসকলক অন্য এখন স্ক্ৰীণত আমি দেখুৱাইছিলো। নিশাৰ ভাগত আচলতে কি হৈছিলে গজৰাজে আচলতে কেনেদৰে তাণ্ডৱ চলাইছিলে সেইসমূহ আমি এই স্থানীয় লোকৰ পৰা আমি জানিম। যিহেতু দাদা যোৱাকালি নিশাৰ কথা আপোনালোক আছিলে, কি অনিষ্ট হৈছিলে? এই আমাৰ এই ৱাল বিলাক চব ভাঙি দিছে। তাৰপিছত আমাৰ এই পাকঘৰটো যে আছে তাৰ বেৰা চেৰা চব ভাঙি দি চলি গৈছে। কোনফালে সোমাইছিলে? কোনফাল দি সোমাইছে এইটো মই নাজানো। মেইন ৰোডৰ পৰা বোলে সোমাইছে। ভয় লাগিছিল না? ভয় লাগিছিল না। যিমান মানুহ আছে চব কটা ওপৰত গৈছিল, টপত উঠিছিল। কি ক'ব দাদা? একো নকওঁ যে বনৰীয়া হাতী সোমাইছে আৰু কি কৰা যাব। এতিয়া সোমাইছে যদি আমাৰ ক্ষতি হব, অলপ কৰিছে। এইফালে বাউণ্ডাৰী ৱাল ভাঙিছে, আপোনালোকে চাইছে। পাকঘৰ চাকঘৰ চব ভাঙি দিছে। আমি ভয়ত কাৰণে আমি টপত যাই আছিলো ৰাতি। আৰু 4জনক পাইছিলে লগ, কোনো ভাগ্যটো ভাল আছিল, তাহাঁতে ওলাই গৈছিল তাৰ পৰা। এই আৰু ক'ব লগাটো নাই। আচলতে তেওঁলোকে কোৱা মতে নিশাৰ ভাগত আচলতে এই বনৰাজে আহি পেলাই যথেষ্ট তাণ্ডৱ চলাইছিলে, যাৰ ফলত তেওঁলোকে নিশাৰ ভাগত বিল্ডিঙত উৰে ৰাতি কটাব লগা হৈছিলে। আৰু যি গড়চুক আৰক্ষী তথা বন বিভাগৰ লোক আহি পেলাই হাতীটোক খেদি পঠিয়াইছিলে দীপৰ বিললৈকে আৰু পৰৱৰ্তী সময়ত গড়ভঙা বনাঞ্চললৈ হাতীটো গুচি যায় বুলি ইতিমধ্যে ইয়াতে স্থানীয় লোক অৰ্থাৎ লগতে যিসমূহ ইয়াৰ বন বিভাগৰ লোক আহিছিলে তেওঁলোকে আমাক। ধৰ্মেন্দ্ৰ কলিতা আপোনাক ধন্যবাদ জনাইছো।